Hello everyone, I welcome to my YouTube channel Study with Bhaskar. মই আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ যোনটো আমাৰ ৰিক্ৰুটমেণ্ট চলি আছে GT PGT টেট কাম ৰিক্ৰুটমেণ্ট যোনটো আমাৰ এক্সাম 19 জানুৱাৰীত হৈ গৈছিল আৰু তাৰ যোনটো PGT ৰিজাল্ট হ'ব অহাকালি দিব ওকে 30 আপোনাৰ 30 মে তাৰিখে ৰিজাল্টটো দিব আৰু লগতে ইয়াতে কোৱা হৈছে যে কি হিচাপে ৰিজাল্টটো দিয়া হ'ব কেনেকৈ প্ৰিপেয়াৰ কৰা হ'ব আৰু 1:1 দিয়া হ'ব নে 2:1 দিয়া হ'ব সেই সকলো মানুহৰ মাজত এটা ডাউট আছে সেই ডাউটৰ বিষয়ে মই আজি ক'ব বিচাৰোঁ যোনটো নটিছত কোৱা আছে যে ইট ইজ হেৰিবি ইনফৰ্ম টু অল কনচাৰ্ণ ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম TCR 2024 held on 9/1/2025 that marks obtained in written examination as well weightage mark of the post weightage mark মানে কেনেকা মাৰ্ক যোনটো আপোনালোকে যিমান সেকশন ওয়াইজ যিমান মাৰ্ক পাব যেনে পেডাগজিত কিমান পাব প্লাছ আপোনাৰ যোনটো আপোনাৰ ইংলিছত কিমান পাব আছামিজ পিপলত কিমান পাব সেই হিচাপে weightage মাৰ্কটো ইয়াত কোৱা হৈছে দেই দেন নেক্সট কি দিয়া আছে ইয়াত পোষ্ট গ্ৰেজুৱেট টিচাৰ এভেইলেবল ডাউনলোডিং 11 AM 30/5/2025 অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন চ' ইয়াত কি কোৱা হৈছে যে আপুনি 11টা বজাত ৰিজাল্টটো দিয়া হ'ব আৰু 1:1 কোৱা হৈছে যে ইয়াত কি হ'ব ৰিজাল্টটো 1:1 মানে কি হ'ব না যেতিয়া আপোনাৰ ৰিজাল্ট দিব 1:1 ৰিজাল্ট দিব আৰু ইয়াত কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন DB হ'ব ওকে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত যোনটো কেণ্ডিডেটৰ ডকুমেণ্ট ফল্ছ থাকে বা নিমিলে যোনটো ৰিকুৱাৰমেণ্ট আছে তাৰ লগত নিমিলে সেইজন মানুহ ইয়াৰ পৰা ওলাই যাব ওকে ওলাই যোৱাৰ পিছত কি হ'ব তাত যোনটো যাৰ মাৰ্ক অলপমান তাতকৈ ওপৰত সেইটো ওপৰত উঠি আহিব তাৰ কাৰণে ছেকেণ্ড লিষ্টটো দিব ওকে তো আপোনালোকে চিন্তা কৰিব নালাগে ইয়াৰ যোনটো ছেকেণ্ড লিষ্টটো ঘোষণা কৰা হ'ব চ' এই হিচাপে আমাৰ মানে চিলেকশ্যন প্ৰচেছটো কৰা হ'ব আৰু লগতে বহুতে কৈছে লিষ্ট কেইটা আহিব আপোনাৰ কেইটা দুটামান লিষ্ট আহিব ওকে দুটা লিষ্ট আহিব আৰু এটা ফাইনেল লিষ্ট আহিব ওকে ফাইনেল লিষ্ট এটা আহিব চ' গুড লাক সকলোকে কাৰ কিমান মাৰ্কছ আছে কম আৰু লগতে মই PGTৰ কাট অফ কিমান যাব সেই বিষয়ে মই আপোনাক মই মেনশ্যন কৰিম মোৰ লগত PGTৰ যোনটো অফিচিয়েল যোনটো আছিল পোষ্ট ব্ৰেকআপ সেই হিচাপে মই আপোনাৰ মাৰ্কটো হিচাপ কৰিম ওকে ইয়াত চাওক PGTৰ একাউণ্টেঞ্চি ইয়াত কিমান কাট অফ যাব মই ছাবজেক্ট ৱাইজ এটা লামচাম আইডিয়া কৰি দিম এইটো চাওক একাউণ্টেঞ্চিৰ পোষ্ট আছে কেইটা 10টা ইয়াত মিনিমাম আপোনাৰ 90+ কাট অফ চিয়'ৰ যাব ইয়াত কিয়নো পোষ্ট কম যে ইয়াত আপোনাৰ 90+ যাব এডভান্স আছামিছ ইয়াত আপোনাৰ পোষ্ট বেছি আছে 115 আছে ইয়াত আপোনাৰ 70+ হ'লে আপোনালোকৰ ধুনীয়া এক চান্স আছে 70+ যাৰ আছে তেওঁলোকৰ এক ধুনীয়া চান্স আছে এডভান্স আছামিছত ইফালে আহিল আপোনাৰ এডভান্স বেংগলী ইয়াত কেইটা আছে পোষ্ট 18টা আছে 18টাত আপুনি ইয়াত লামচাম ধৰি লওক 88+ বা 87+ আপোনাৰ আৰামছে গুচি যাব তাৰপিছত আছে আপোনাৰ এন্থ্ৰপলজি ইয়াতো আপোনাৰ বহুত যাব 90+ তো যাবই আৰামছে 95 92 93+ও যাব পাৰে ইয়াত ওকে এন্থ্ৰপলজি আছামিজ আৰু অসমীয়াত কিমান পোষ্ট আছে 361 ইয়াত আপোনাৰ 65+ হ'লে 65+ যদি মাৰ্ক আপোনাৰ আছে তেনেহ'লে আপুনি এটা চাকৰি ল'বলৈ ধুনীয়াকৈ পাৰিব ওকে দেন আপোনাৰ বেংকিঙত আছে কিমান 5টা পোষ্ট ইয়াতো আপোনাৰ 90+ তো যাবই কম পোষ্টত 90+ যাব ইফালে বেংগলীত আপোনাৰ 64টা পোষ্ট আছে ইয়াত আপোনাৰ কম যাব পাৰে ইয়াত আপোনাৰ 80+ হ'লে আপোনাৰ চান্সেছটো বনি যাব ওকে বেংগলীত আপোনাৰ 80+ হ'লে চান্সটো বনি যাব এইটো মই ধুনীয়াকৈ এনালাইচিছ কৰিয়ে আনিছোঁ দেই সকলোকে এইটো মনত ৰাখিব বড়োত আপোনাৰ ইয়াত আৰু কি মাৰ্কৰ কথা ক'ব আৰু ইয়াত বহুত যাব 90+এই যাব আৰু এটা পোষ্ট চ' নেক্সট আপোনাৰ বটনীত কিমান 47টা আছে বুটানীত 47টাৰ ভিতৰত আপোনাৰ ইয়াত যাৰ স্ক'ৰ আৰু 88+ হ'ব তেওঁলোকৰ ধুনীয়া এক চান্স আছে কিয়নো পোষ্ট কম যে সেইকাৰণে ইফালে বিজনেছ মেথামেটিক্স এণ্ড ষ্টেটিষ্টিক্স ইয়াত এটা পোষ্ট আছে ইয়াত আৰু কি হিচাপ কৰিব আৰু 92 93 যিমানো যাব পাৰে বিজনেছ ষ্টাডিজ ইয়াত আপোনাৰ নাই কমেও আপোনাৰ 90+ যাব পোষ্ট কম ইফালে CSE কমাৰ্চিয়েল এথমেটিক এণ্ড এলিমেণ্ট ষ্টেটিষ্টিক্স ইয়াত আপোনাৰ আৰামছে 90+এ যাব আৰু ইয়াত কোনো কথা নাই আৰু নেক্সট কেমেষ্ট্ৰি 21টা পোষ্ট আছে 21টা পোষ্টত নহ'লেও আপোনাৰ ইয়াত আপোনাৰ 87+টো ধুনীয়াকৈ যাব কিয়নো পোষ্ট কম ইফালে কমাৰ্চিয়েল এথমেটিক ইয়াতো বহুত যাব ইকনমিক্সত 78টা পোষ্ট আছে পোষ্টৰ সংখ্যা বেছি ইয়াত আপোনাৰ যাৰ 80+ থাকিব তেওঁলোকৰ ধুনীয়া সুযোগ আছে ইকনমিক্সত কিয়নো কেণ্ডিডেট অলপ কম থাকে ইফালে আপোনাৰ এডুকেশ্যনত আপোনাৰ 29টা পোষ্ট কম আছে তো ইয়াত 88+ও যাব পাৰে দেই কিন্তু মানে পোষ্টৰ সংখ্যা কম যে URত ইংলিছত আপোনাৰ 114টা আছে ইয়াৰ ইংলিছত আপোনাৰ যাৰ 78+ হ'ব তেওঁলোকৰ এক ধুনীয়া চান্স আছে তেওঁলোকে এটা পাই যোৱাৰ আশা ধুনীয়া আছে ফাইনেন্সত আপোনাৰ দুটা পোষ্ট আছে দুটা পোষ্টতো বহুত যাব এইটোতো হিচাপ নাই আৰু জিঅ'গ্ৰাফিত 32টা পোষ্ট আছে 32ৰ ভিতৰত আপোনাৰ যাৰ আপোনাৰ 70
যাৰ আপোনাৰ ধৰক 85 প্লাছ আছে তেওঁলোকৰ ধুনীয়া চান্স আছে 32টা পোষ্ট। ইফালে জিঅ'লজিত 12টা পোষ্ট, ইয়াতো আপোনাৰ 90ও যাব পাৰে কিয়নো পোষ্ট কম, নহ'লে 88 যাব পাৰে। অ'কে, নেক্সট আপোনাৰ হিন্দীত 6টা পোষ্ট আছে। 6টা পোষ্টত আপোনাৰ প্ৰায় আপোনাৰ 6টা পোষ্টত ইয়াতো মাৰ্ক যাব 85 প্লাছ যাব কিয়নো পোষ্ট কম। হিষ্ট্ৰীত আপোনাৰ 165 পোষ্ট আছে, ইয়াত আপোনাৰ নাই কমেও নগ'লে 77 প্লাছ হ'লে আপোনাৰ ধুনীয়া চান্স আছে কিয়নো কেণ্ডিডেটটো থাকে, নহ'লে 75 প্লাছ হ'লেও আপোনাৰ ইয়াত পাই যোৱাৰ আশা থাকি যাব কিয়নো পোষ্ট বেছি যে। লজিক এণ্ড ফিল'চফিত আপোনাৰ যাৰ 80 প্লাছ থাকিব তেওঁলোকৰ এক ধুনীয়া চান্স আছে কিয়নো ইয়াতে কেণ্ডিডেট কম হয়, লজিক এণ্ড ফিল'চফিত কেণ্ডিডেট বহুত কম আছে। ইফালে মণিপুৰীত 6টা পোষ্ট আছে। মণিপুৰীত আপোনাৰ নাই কমেও যাৰ আপোনাৰ 85 প্লাছ থাকিব তেওঁলোকৰ চান্স ধুনীয়া আছে। ইফালে ইফালে আপোনাৰ মেথামেটিক্সতো কেণ্ডিডেট ইমান বেছি নাই, কমেই আছে। ইয়াত আপোনাৰ 84 প্লাছ হ'লে আপোনাৰ ধুনীয়া চান্স আছে, পোষ্টটো যথেষ্ট সংখ্যক আছে। ইফালে ফিজিক্সত 41 আছে। ফিজিক্সত আপোনাৰ 87 প্লাছ হ'লে এক ধুনীয়া চান্সেছ আছে। পলিটিকেল চায়েন্স 70 মান পোষ্ট আছে, ইয়াত 65 প্লাছ 65ত এটা পোষ্ট আছে। ইয়াত আপোনাৰ 85 প্লাছ হ'লে এক ধুনীয়া চান্স আছে, 85 প্লাছ। অ'কে, চেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং 2টা পোষ্ট আছে, তাত আপোনাৰ বহুত যাব, কাট অফ 90 প্লাছে ধৰি লওক। সংস্কৃতত আছে আপোনাৰ 23টা পোষ্ট, ইয়াতো পোষ্ট কম যাব, কেণ্ডিডেট কম যে 80, যদি কাৰোবাৰ আপোনাৰ 84 আছে সিহঁতৰো চান্স এটা ধুনীয়া বনি আছে। অ'কে, তাৰপিছত নেক্সট আপোনাৰ ছ'চিয়লজি 14টা পোষ্ট আছে। 14টা পোষ্টত আপোনাৰ ছ'চিয়লজিত আপোনাৰ 80 প্লাছ হৈ গ'লে আপোনাৰ ধুনীয়া হৈ যায়। ইফালে আছে জিঅ'লজিত পোষ্টটো কম, চ' ইয়াত আপোনাৰ প্ৰায় 84 মানত আপোনাৰ হৈ যাব। চ' এইটো আছিল এটা এনালাইচিছ, আৰু আপোনালোকৰ ন'টিছ আৰু দিব, আৰু লগতে আপোনালোকৰ যিমান যাব। জিটিৰ কাট অফত বহুতে কমেণ্ট কৰি আছে। জিটিৰ কাট অফ আপোনাৰ মই সেইদিনা কৈছিলোঁ, যাৰ আপোনাৰ কিয়নো এতিয়া ধৰক PGTত বহুত ষ্টুডেণ্ট আৰ্টছৰ ষ্টুডেণ্টৰ পোষ্ট আছে, যেনে হিষ্ট্ৰী চাওক, এইবিলাক চাওক, এইবিলাকৰ পৰা প্ৰায় যদি ষ্টুডেণ্টকেইটা গুচি যায় তেনেহ'লে কাট অফটো কমি যাব। চ' যাৰ যদি GT আৰ্টছত 65 প্লাছ আছে তেওঁলোকৰো ধুনীয়া এক চান্স ইয়াত হৈ আছে, চ' মনত ৰাখিব। আৰু GT চায়েন্স অলপমান বেছি যাব কিয়নো মেথছৰ এটা আছিল, ইয়াত আপোনাৰ 67 প্লাছ হ'লে URত পাই যোৱাৰ ধুনীয়া চান্স আছে। চ' এইটো আছিল ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং, হেভ এ নাইচ